নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে। আজি ৰাতিপুৱাই গা পা ধুই গৈছোঁ পথাৰলৈ বুলি, কাৰণ আজি আমাৰ চাহপুলি ৰোৱা হ'ব। এয়া মায়ে বন্তি জ্বলাই আছে। প্ৰথম পুলিটো ৰোৱাৰ আগতে বন্তি এগছি জ্বলাই লৈছে আৰু প্ৰসাদ অলপো আগবঢ়োৱা হৈছে। এয়া আমাৰ খোৱাহঁতৰ ল'ৰা। আমি ৰৈ চাই আছোঁ আৰু অলপ সময় পিছতে আমি গ'লোঁ বিয়া এখন খাবৰ কাৰণে। বিয়াখন আছিলে আমাৰ পৰিয়ালৰ বিয়া, সান্দহ খোৱাত আছিলে। এয়া আমি গৈ পালোঁগৈ, গৈয়ে অলপ বহি আছোঁ। আমাৰ পৰিয়ালৰ সকলোৱে গৈছিলোঁ। যিহেতু পৰিয়ালৰ বিয়া, আমি অলপ সোনকালেই গৈছিলোঁ। বিশেষ একো ভিডিঅ' কৰা নহ'লে, লৰালৰিকৈ অহা হ'ল। কইনাজনীও আপোনালোকক দেখুৱাবলৈ নহ'লে। ঘৰলৈ আহি ৰীল এটা বনাই লৈছোঁ। যাওঁতে যিহেতু সময় নহ'ল, আহিয়ে ৰীল ফটো মাৰি লৈছোঁ। অলপ সময় পিছতে আকৌ পথাৰলৈ গ'লোঁ, কাৰণ আমাৰ চাহপুলি ৰুবৰ কাৰণে মানুহ দুগৰাকীমান মাতিছিলে। তেওঁলোকে চাহপুলি ৰুই আছে। আমি ঠাণ্ডা এটা আনি তেওঁলোকক দিবলৈ আহিছোঁ, মা আৰু মই। 5গৰাকী মানুহ লগোৱা আহিছিল, তেওঁলোকে চাহপুলি ৰুই আছে। বিয়াৰ পৰা আহোঁতেনে আম লৈ আহিছিলোঁ। এয়া আম এটা কাটি খাইছোঁ। আমটো মানে ভাল নহয় আৰু এয়া মানে কিবা দৰৱ চৰৱ দি পকোৱা চাগে। এয়া বগা বগা হৈ আছে, ইমান মানে টেষ্ট লগা নাই আৰু খাবৰ কাৰণে। ৰাতিলৈ আকৌ আমাৰ এয়া ঘৰৰ ওচৰতে বহাগী বিদায় আছিলে। এয়া তালৈ বুলি ওলাইছোঁ মা আৰু মই। এয়া আমি যোৱালৈ আৰম্ভই হ'ল। আমি মৌ কুঁৱৰী প্ৰতিযোগিতা চালোঁ আৰু সৰু বিহুৱতী বৰ বিহুৱতী চাবলৈ নহ'লে। আজিলৈ আহিছোঁ, বাই বাই।